আজি সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টিয়ে কলা দিৱস অৰ্থাৎ কলা অধ্যায় হিচাপে পালন কৰিছে। এইকাৰণে যে 1976 চনৰ আজিৰ দিনটোতে তেতিয়াৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে এই দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল উইদাউট কেবিনেট ডিচিশ্যন বা উইদাউট এনি ডিছকাশ্যন। অতি জৰুৰীভাৱে জৰুৰীকালীন যি ঘোষণা কৰি সংবিধানখনক অৱমাননা কৰিছিল, সংবিধানক যি হত্যা কৰিছিল। আমি সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টি তেতিয়াৰ পৰা জনসংঘৰ দিনৰ পৰা জনতা পাৰ্টিৰ দিনৰ পৰা আৰু 1980 চনৰ 6 এপ্ৰিলৰ পিছত ভাৰতীয় জনতা পাৰ্টি যেতিয়া গঠন হ'ল তেতিয়াৰ পৰা সমগ্ৰ দেশতে আজিৰ এই দিনটোক কলা দিৱস হিচাপে পালন কৰি আছে। তেওঁলোকে যিখন সংবিধান সেইখন অৱমাননা কৰিছিল আৰু তেওঁলোকে উমান পাইছিল যে তেওঁলোকৰ চৰকাৰ শাসনত থাকিব নোৱাৰিব আৰু সেইকাৰণে তেওঁলোকে ৰাতিৰ ভিতৰতে ৰাষ্ট্ৰপতি শাসন দি এইখন দেশত কি সাংবিধানিক ব্যৱস্থাটোক ভৰিৰে নেচাত কৰিছিল, মোৱাৰিছিল আৰু সেইকাৰণে সমগ্ৰ দেশে আজি এই দিৱসটো কলা দিৱস হিচাপে ভাৰতীয় জনতা পাৰ্টি পালন কৰি আছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।